আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ এক ভয়ংকৰ চাঞ্চল্যকৰ হিহৰণকাৰী ঘটনা সংঘটিত হৈছে পঞ্জাবৰ লুধিয়ানাত। এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে এটা বৃহৎ নীলা ড্ৰামত। আপোনালোকে মোৰ পিছফালে প্ৰত্যক্ষ কৰিছে এইটো বৃহৎ নীলা ড্ৰাম আৰু সেই নীলা ড্ৰামটোতেই উদ্ধাৰ হৈছে সেই ব্যক্তিজনৰ মৃতদেহ আৰু তাৰ পাছতে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ পাছতে ব্যক্তিজনৰ সেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালকৈ সেই ব্যক্তিজনক যেতিয়া উদ্ধাৰ কৰিছিল আৰক্ষীয়ে সেই ব্যক্তিজনক হাত ভৰি বন্ধা অৱস্থাত সেই নীলা ড্ৰামটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত সবিস্তাৰে জনাই গৈছে। এইবাৰ এটা নীলা ড্ৰামৰ ভিতৰত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু এতিয়ালৈকে চিনাক্ত হোৱা নাই ব্যক্তিজনৰ মৃতদেহ আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উদ্ধাৰৰ সময়ত মৃতদেহটো এটা বস্তাৰ ভিতৰত ৰছীৰে বান্ধি থোৱা অৱস্থাত আছিল আৰু তাৰ পাছতে আৰক্ষীয়ে সেই বস্তা সহিতে এটা নীলা ড্ৰামৰ পৰা উদ্ধাৰ কৰিছে আৰু তেনেকৈ ড্ৰামৰ ভিতৰত ভৰাই থৈছিল দুৰ্বৃত্তই আৰু এই ঘটনা সংঘটিত হৈছে পঞ্জাবৰ লুধিয়ানাৰ শ্বেৰপুৰত। উদ্ধাৰৰ সময়ত মৃতদেহটো এটা বস্তাৰ ভিতৰত হাত ভৰি ৰছীৰে বন্ধা অৱস্থাত আছিল আৰু তেনেকৈ ড্ৰামৰ ভিতৰত ভৰাই থৈছিল কোনো অচিনাক্ত দুৰ্বৃত্তই আৰু দীৰ্ঘদিন ধৰি খালী হৈ থকা মাটিৰ পৰাই উদ্ধাৰ হৈছে ড্ৰামটো আৰু এই ঘটনা সংঘটিত হৈছে পঞ্জাবৰ লুধিয়ানাৰ শ্বেৰপুৰত। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু তাৰ পাছতে আৰক্ষীয়ে সমান্তৰালকৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ফৰেনচিকলৈ প্ৰেৰণ কৰিছে আৰু এতিয়ালৈকে মৃতদেহটো কোন ব্যক্তিৰ সেয়া চিনাক্ত হোৱা নাই আৰু উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে। কোনে হত্যা কৰিলে আৰু কি কাৰণে হত্যা কৰিলে সেই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু আমি পুনৰবাৰ সেই খবৰ জনাইছোঁ যে এইবাৰ পঞ্জাবৰ লুধিয়ানা চহৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শ্বেৰপুৰত সংঘটিত হৈছে এই ঘটনা আৰু এটা নীলা ড্ৰামৰ ভিতৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে চিনাক্ত হোৱা নাই সেই ব্যক্তিজনৰ মৃতদেহ আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আৰু উদ্ধাৰৰ সময়ত মৃতদেহটো এটা বস্তাৰ ভিতৰত ৰছীৰে বন্ধা অৱস্থাত আছিল আৰু তেনেকৈ ড্ৰামৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেই মৃতদেহ।